ৰিজৰ্টখনৰ সন্মুখত যিখিনি জেগা আছিলে বা ৰাস্তাটো আছিলে তাতে আমি কেইখনমান ফটো উঠিলোঁ, কেইটামান ৰিল চিল বনাই লৈ আমি আকৌ আগবাঢ়িলোঁ ছেভেন ছিষ্টাৰ ফলৰ সেই ছাইডটোলৈ। ৰাস্তাটো ইমানেই ধুনীয়া। সেইদিনাখন মানে আমি শ্বিলঙৰ যিটো ভিউ বা যেনেকুৱা পৰিৱেশ এটা আমি বিচাৰি গৈছিলোঁ, সঁচাকৈ আমি সেনেকুৱা ধৰণৰ পৰিৱেশটো পাইছোঁ। কুঁৱলী আছে যদিও মানে বৰষুণ নাই। যোৱা বছৰটো আমি যাওঁতে গোটেই জাৰ্ণিটো আমি বৰষুণতে পাৰ কৰিলোঁ, ক'তো বহিব নাপালোঁ, ক'লো ৰ'ব নাপালোঁ, মানে বিৰাট অৱস্থা বেয়া। কিন্তু এই জাৰ্ণিটোত আমাৰ সম্পূৰ্ণ ওলোটা, যদিও বৰষুণ দিয়া নাই, কুঁৱলী পৰি আছে, কিন্তু খুব ভাল লাগিছে। মাজে মাজে মই ফুলকেইজোপা চাই গৈ থাকোঁ দেই। কেইবাটাও মানে প্ৰজাতিৰ মই ফুল আনি লৈ মই চাই গৈ আছোঁ। এইটো কাৰণে মই চাই গৈ আছোঁ, চবেই কৈ আছে যে শ্বিলঙৰ ফুল আমাৰ অসমত নহ'ব। মোৰ টেনশ্যন এটা হৈছে, যদিও মই ইমান মৰমেৰে ল'লোঁ। এতিয়া আমি মাজ ৰাস্তাতে খুব ধুনীয়া পইণ্ট এটা পাই ধুনীয়াকৈ আমাৰ সা সঁজুলিখিনি উলিয়াই লৈছোঁ। মানে আমি দুপৰীয়া লাঞ্চটো কৰিব হৈ গৈছে, যিহেতু 3টা বাজিব হৈ গ'ল। এতিয়া আৰু ভোকত ৰক্ষা নাইকিয়া, কাৰণ আমি 7:30 8টামানৰ ভিতৰত 7:30টাত আমি ব্ৰেকফাষ্ট কৰিছিলোঁ। তো তেতিয়াৰ পৰা এতিয়ালৈতো আৰু ইমান দেৰি হৈ গ'ল, খাবতো লাগিবই নহ'লে পেট্ৰল নপৰিলে গাড়ী কেনেকৈ চলিব, নহয় জানো? ধেমালি কৰিছোঁ বাৰু। ঘৰতে আমি বনাই লৈ আহিছিলোঁ ভাত, একদম নিৰামিষ চিম্পল ভাত বনাই লৈ আহিছিলোঁ। বইল দালি বনাইছিলোঁ, আলু পিটিকা ভাত। আপোনালোকক সেইটোও কৈছোঁ কিন্তু দেই, আপোনালোকে নক'ব যে ওলাই গৈ লৈ আমি তেনেকৈ খাইছোঁ নে, কাৰণ শাওণ মাহ চলি আছে, আমি বাহিৰত নাখাওঁ, সেইটো কাৰণে এনেকৈ বনাই লৈ আহিলোঁ। আহি আমি শ্বিলং পিক পাই গ'ল, মানে শ্বিলং পিক নহয়, ছেভেন ছিষ্টাৰ ফলৰ যিটো পইণ্ট হয়, ভিউ পইণ্ট হয়, আমি সেইখিনি পাইছোঁহি। এইখিনি চাওকচোন কি ধুনীয়া, কিন্তু গোটেই জেগাখিনি আমি আহি পোৱালৈ ডাৱৰে ঢাকি ধৰিলে। এতিয়া আমি ৱাটাৰফলকেইটা দেখা পাম নে নাপাম একেবাৰে নাজানো। চাওকচোন একেবাৰে ধোঁৱা, মানে একেবাৰে ধোঁৱা, একোকেই নেদেখি ইমানেই ধোঁৱা, মানে ধুঁৱলি কুঁৱলী হৈ আছে। কিন্তু কিছু দেৰি আমি ৰৈ থাকোঁতে এয়া চাওকচোন কুঁৱলী ফালি মানে আঁতৰি গৈছে জেগাটোৰ পৰা, কাৰণ একেটা জেগাটো ৰখি নাথাকে। তো সেইকাৰণে কুঁৱলীখিনি বা ডাৱৰখিনি আঁতৰি যোৱাত আমি ভিউটো দেখা পালোঁ। লাষ্টত গৈ মানে অৱশেষত বৰ ধুনীয়াকৈ দেখা পালোঁ, কিন্তু খন্তেকৰ কাৰণে। যিখিনি সময় দেখিছোঁ প্ৰায় 5 মিনিটমান সময় দেখিছোঁ, নেদেখা নহয়। তাৰ পৰা আমি আহি পেলাই এইখিনি দেখিছেনে? কোনে বাৰু এই জেগাটো চিনি পাইছে কওকচোন, পাৰিবনে বাৰু ক'বলৈ? নোৱাৰে যদি মই কৈ দিওঁ বাৰু। এয়া বাংলাদেশ বৰ্ডাৰ আমি দেখা পাই আছোঁ, মানে আমাৰ পৰা বাংলাদেশখনো দেখা পাওঁ। 7 বাই ভনীৰ পৰাই এটা ছাইডৰ পৰা দেখা পায়, যিটো হৈছে মেঘালয়ৰ ফালৰ পৰা আমি দেখা পাওঁ। তো সেইখিনিও চালোঁ, চাই কৰি লৈ কিছু দূৰে আহি আছোঁ। এইখিনিতে আৰু এটা ৱাটাৰফল আছে। এই ৱাটাৰফলটো আচলতে চাবলৈ যদি আহিব লগা হয়, বা ইয়াৰ একচুৱেল ভিউটো যদি আমি ল'ব লগা হয়, তেতিয়াহ'লে খুব বৰষুণ থকা সময়ত আহিব লাগিব। তেতিয়া মানে কি হৈ যায়, গোটেই ৰাস্তাটোত বৰষুণ পৰি থাকে। কিন্তু সেই সৌভাগ্যটো আজি আমাৰ নাইকিয়া, কাৰণ আজি বৰষুণ দিয়া নাই। তথাপিও সেই ভিউটো পাওঁ বুলি আহিছোঁ। হোৱা দেখিছেনে, ৰিণিকি বাওঁফালে ওপৰৰ কোণাটোৰ ফালে বৈ আহি আছে। খুব ধুনীয়া হ'ব চাগে, এতিয়া গম নাপাওঁ আৰু। আগতে মই আহিছোঁ যদিও গম নাপাওঁ, কাৰণ মই যেতিয়া আহিছিলোঁ কলেজৰ ফালৰ পৰা আহিছিলোঁ এই ৰাস্তাটোৰ ফালে, এইটো ছাইড মই অহা নাছিলোঁ। মানে সেই ভিউ পইণ্টটোৰ পৰাই আমি উভতি গৈছিলোঁ। আমি ইক' পাৰ্কখন, যিখন ছেভেন ছিষ্টাৰ ইক' পাৰ্ক আছিলে, আমি তাৰ পৰাই সেই ভিউটো চাইছিলোঁ। তো এতিয়া আজি মই চাবলৈ পালোঁ এইটোৰ পইণ্টটোৰ পৰা। আমি সেইদিনাখন পইণ্টটোৰ পৰা দেখা পোৱা নাছিলোঁ, কাৰণ গোটেইখিনি ডাৱৰে ঢাকি ধৰিছিল। আমি ষ্টুডেণ্ট আছিলোঁ, বহুত দেৰি ৰখিব পৰা নাছিলোঁ। তো আমি সেইদিনা ৰিটাৰ্ণ আছিল, আচলতে গুচি গ'লোঁ। এইটো চাওকচোন ইমান ধুনীয়া লাগিছে, ইমানেই ভাল লাগিছে। কেমেৰাই কিমান কেপচাৰ কৰিব পাৰিছে নাজানো, কিন্তু এনেকুৱা লাগিছিল তাত গৈ যেন ধুনীয়াকৈ গাটো ধুই আহিম। মই আৰু ৰঞ্জনে কাপোৰ ননা নহয়, আনিছিলোঁ, কিন্তু ইমান মন নগ'লে, কাৰণ আবেলি হৈ আহি আছে, বেছি টাইম নাই আৰু। কিয়ানৰিম ৱাটাৰফল ভিউ পইণ্ট এইটো হয়, নামটো হৈছে। সঁচাকৈ নামবোৰ যদিও আমাৰ ক'বলৈ মানে কি হৈ যায়, জাগাৰ ভেদে নাম কিছুমান বেলেগ, আমাৰ যেনেকৈ বেলেগ তেনেকৈ তেওঁলোকৰো বেলেগ। মানে প্ৰকৃত নামটো যদিও ক'ব নোৱাৰিছোঁ, তো কিয়ানৰিম বুলি পেলাই মই মানে যেনেকৈ লিখা আছে মই তেনেকেই বুজি পাইছোঁ বাৰু। এইটো চাওকচোন ৱাটাৰফলটো, এইটো চাওকচোন ইমান ধুনীয়া। সেইখিনিতে শুনিবলৈ পাইছোঁ, মানে ওপৰৰ পৰা যেতিয়া বৰষুণ দিলে পানীটো আহে, গোটেই ৰাস্তাটোত
বগা কৰি দিয়ে বোলে, বহুত ধুনীয়া হৈ যায়। আমি কিন্তু যোৱা বছৰ এটা পাইছিলোঁ ৱাটাৰফল, সেইটো হৈছিলে মচিনৰামত আছিলে, সেইটো কিন্তু বিৰাটেই ধুনীয়া। আমি যোৱালি দুইজনীয়ে কিন্তু একদম গা নোধোৱাকৈ নেৰিলোঁ, মানে কি সেই মানে যিটো ফিল ল'ব গৈছিলোঁ সেইটো ল'লোঁ, কিন্তু গোটেই ৰাস্তাটো ভিজা কাপোৰ পিন্ধিয়ে ঘৰ পাব লগা হ'ল। বেমাৰ বাৰু নহ'লে, ভগৱানে ৰক্ষা কৰিলে বাৰু যি নহওক। কিন্তু চাওকচোন ইমান ধুনীয়া মানে কি ক'ম আৰু। কিন্তু তাৰে মানুহবোৰ আজিকালি আগতকৈ বহুত চালাক হ'ল। সেইবোৰ দেখিছেনে, বাঁহৰ জখলা টাইপ যে বান্ধি দিছে, আপুনি তাত যদি যায় তাত তেওঁলোকে ফিজ দি পেলাইহে যাবলৈ দিয়ে। সেইটো এটা কিন্তু তেওঁলোক এইবাৰ মই আগত অহাতকৈ এইবাৰ কিন্তু তেওঁলোকক অকণমান মই আপডেট যেন দেখা পালোঁ। আৰু এটা কথা, এই ল'ৰাকেইজন দেখা পাইছেনে, এনেকৈ আমি যোনটো 7 ছিষ্টাৰ ভিউ পইণ্ট আছিল তাতো এজন ল'ৰা এজনী ভণ্টিয়ে গান গাই থকা দেখা পালোঁ, ইয়াতো তেওঁলোকে গান গালে। তো এতিয়া ময়ো চুলি তুলি বান্ধি লৈছোঁ, অকণমান মানে ভিউটোৰ ফিল লওঁ বুলি ভাবিছোঁ। এয়া চাওকচোন, ৰঞ্জনীয়ে মোক ভিডিঅ' কৰি দি আছে, ময়ো ফিল লৈছোঁ, ৰঞ্জনীয়েও ফিল লৈছে, খুৰা-খুৰীহঁতেও লৈছে। আশিষ নাহিলে, তাৰ গাটো বেয়া, মানে তাৰ গোটেই ৰাস্তাটো, গোটেই জাৰ্ণিটো ভমিটিং হৈ তাৰ অৱস্থা নাই, সি মাথা পেলাই দিলে, সি নোৱাৰে আৰু মানে। এতিয়া আমি উভতনিৰ দিশত মানে আমি ঘৰমুৱা হ'লোঁ, কাৰণ আমাৰ ট্ৰিপটো একদিনৰে আছিলে। এতিয়া আহি আছোঁ, তথাপিও মানে সন্ধিয়া হৈ আহিছে, কুঁৱলীৰ কোনো মানে আঁতৰি যে যাব একেবাৰে মানে পাৰা নাইকিয়া আৰু, নহ'ব, কাৰণ নাযায়। এতিয়া বেছি বাঢ়িবহে, কাৰণ সূৰ্যৰ তাপমাত্ৰা নাইকিয়া হৈ আহিছে, সন্ধিয়া হৈ আহিছে, ৰাতিটো ঠাণ্ডাটো বাঢ়েই নহয় জানো, তো এতিয়া বাঢ়িছে। চাওকচোন ইমান ধুনীয়া ৰিচৰ্টবোৰ খুলিছে ইয়াতে নহয়। আগতে আহিবলৈ হ'লে চিন্তা হৈছিল, কিন্তু আজিকালি শ্বিলং হওক বা চেৰাপুঞ্জী হওক, আপোনালোকে যদি ভাবিছে যাওঁ বুলিলে বৰ ধুনীয়াকৈ যাব পাৰে, কোনো চিন্তা নাই, ষ্টে' কৰিবলৈ বিৰাট সুবিধা আছে। মানে আগত যেনেকৈ ঘৰবোৰ আছিল, আজিকালি সেনেকৈ ৰিচৰ্টবোৰ খুলিছে, কাৰণ ইয়ালৈ বহুতো টুৰিষ্ট আহিব লৈছে। আমি অহা আজিৰ দিনটোত ইমানেই টুৰিষ্ট আছে, পাৰ্কিং নোপোৱা হৈ গৈছে, ইমান বেছি টুৰিষ্ট মানে। এইখিনিতে দেখিছেনে, এয়া গাড়ী কিমান আছে দেখা পাইছেনে আপোনালোকে, সঁচাকৈ বহুত আছে। চাওকচোন বাৰু কিমান মানুহ দেখা পাইছেনে, বহুত মানুহ আছে। ইফালে মোৰ ফুলকিপা লেৰেলি নাইকিয়াই হৈ গৈছে, শুকাই গৈছে, কাৰণ এচিৰ মানে উইণ্ডখনৰ লগতে ফুলকিপা মই থৈ দিছোঁ, মোৰ সন্মুখত থৈ দিছোঁ, সেইটো কাৰণে হয়তো বেছি মৰহি গৈছেগৈ, শুকাই গৈছে, আচলতে ড্ৰাই টাইপ হৈ গৈছে। এইখিনি যদি মই বচাব লগা হয়, মানে গোটেই ফুলখিনি মই পেলাই দিব লাগিব, নহ'লে গছকেইজোপা মই ৰাখিব নোৱাৰিম। তো ঘৰ গৈ চাওঁ বাৰু কি হয়। এয়া চাওকচোন, আপোনালোকক কওঁতে ৰাস্তাৰ ভিউটো দেখা পাইছে, ইমান ধুনীয়া, ৰখি চাব মন গৈছিল, কিন্তু যিমান পাৰোঁ সোনকালে আমি যাব চেষ্টা কৰিছোঁ, কাৰণ কাইলৈ খুব ৰাতিপুৱাই খুৰাক কোনোবা ফালে যাব লগা কাম আছে, যিমান পাৰোঁ সোনকালে আমি পাবগৈ লাগে। আৰু আশিষৰ অৱস্থা বেছি বেয়া হৈ গৈছে, সেইকাৰণে আমি ৰখাৰ কথাটো নাভাবিলোঁ আৰু। চাওঁ, ৰঞ্জন আৰু মই পাৰিলেতো আমিও আহিমেই, কোনদিনা আহোঁ নাজানো কিন্তু দেই, এইটোৱে নহয় যে কাইলৈকে আহিম, সেইটো নহয়, আহিম, কিন্তু কোনদিনা আহিম নাজানো। এইবাৰ অলপ প্লেনিংটো ভালকৈ কৰি দুয়োটাই আহিম বুলি ভাবিছোঁ আৰু, বাকী মানে নিয়তিয়ে কি কৰে সেইটোতো গম নাপাওঁ। চাওকচোন ইমান ধুনীয়া, সেইটো এটা ৱাটাৰফল, সৰু হয় কিন্তু চাওক, ইছৰাম কেনেকুৱা ধুনীয়া ফুল সিহঁতে ৰাখিছে। কিন্তু আজিকালি মেঘালয়ৰ মানুহবোৰ মানে কি হ'ল, টুৰিষ্ট আহে বুলি জানে, সেইকাৰণে তেওঁলোকে ফুলবোৰৰো দাম বহুত বঢ়াই দিছে, কিন্তু কিছুমান কম বাৰু, সেইটোও হয়। চাওকচোন বাৰু, আপোনালোকক কথা কওঁতে আমাৰ একেবাৰে ঘৰ পাবই হৈছেহি আৰু, বেছিটো নাই, কাৰণ উভতিলৈ যেতিয়া বেছি টাইম নালাগে। কিন্তু কি হ'ল জানে, আজি আমি 2 ঘণ্টা ফচিব লগা হ'ল, সেইখিনি এনাৰ্জি নাথাকিল আৰু লাষ্টত গৈ, সেইকাৰণে মই এতিয়াতে আপোনালোকক কৈ দিলোঁ। আজি মানে ইমানেই বেছি টুৰিষ্ট হৈছে, কাৰণ আমি ছানডে আগত লৈ আহি গ'লোঁ, ভাবা নাছিলোঁ, খুৰাৰ আজি আচলতে কাম নথকাৰ কাৰণে ঘপককৈ তেনেকৈ প্লেনিংটো কৰা হ'ল। এয়া দেখিছেনে, ইমান বেছি, বাপৰে বাপ। ইফালে গম পাইছোঁ বোলে 8 মাইলতো পানীৰ কাৰণে, বৰষুণৰ পানীৰ কাৰণে তাতো বোলে জাম হৈছে, বহুত দেৰি ৰাস্তা ব্লক হৈ আছে। এইফালে আমি মানে শ্বিলং পাওঁ হৈছোঁ, তেনেকুৱা সময়তে আমি 2 ঘণ্টা ফচিব লগা হৈছে। যোনখিনি 10 মিনিট বা 15 মিনিট অতি বেছি লাগে, সেই জেগাখিনিত আমি 2 ঘণ্টা ধৰি আমি ফচিব লগা হৈছে। অৱশেষত আমি ৰাতি আহি 12টা বজাত পাইছোঁহি আৰু। আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি ভাল লাগিলে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব।